টাৰ্ফ পিচ অবিহনে ক্ৰিকেটৰ অনুশীলন উমা চেত্ৰী ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান পোৱা প্ৰথমগৰাকী অসমীয়া ওমেন্স উমা চেত্ৰীয়ে বোকাখাত ষ্টেডিয়ামত টাৰ্ফ পিচ অবিহনে চলাবলগীয়া হৈছে অনুশীলন স্থানীয় প্ৰশিক্ষক মেহবুব আলমৰ অধীনত অহা 30 জুনলৈ প্ৰশিক্ষণ ল'ব উমা চেত্ৰীয়ে কিন্তু টাৰ্ফ পিচ অবিহনে অনুশীলন চলোৱাত সমস্যাৰ সন্মুখীন হৈছে আন্তঃৰাষ্ট্ৰীয় খেলুৱৈগৰাকী ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ টাৰ্ফ পিচ অনুশীলন চলোৱাটো খুবেই জৰুৰী 3 বছৰ পূৰ্বে উমা চেত্ৰীয়ে স্থানীয় বিধায়ক অতুল বৰাক বোকাখাত ষ্টেডিয়ামক এখন টাৰ্ফ পিচ নিৰ্মাণৰ বাবে অনুৰোধ জনাইছিল যদিও আজি কুপতি নিৰ্মাণ নহল পিচখন খেলুৱৈসকলৰ সুবিধা হোৱাকৈ শীঘ্ৰে বোকাখাতত এখন টাৰ্ফ পিচ নিৰ্মাণৰ অনুৰোধ প্ৰশিক্ষকৰ যোৱাকালি 3টা মান বজাত পাইছে তাই মোৰ ওচৰলৈ 3:30 4টা মানত আহিছে যে কালিৰ পৰা প্ৰেক্টিছ কৰিম তাই একচুৱেলি টাৰ্গেটেড কেম্প আছিলে বেংগলোৰত হৈ আছিলে টাৰ্গেটেড কেম্পত আছিলে তাই তাৰপিছত মানে যি স্পেচিফিক মানে বস্তুখিনি কৰোৱা হৈছে সেইখিনি মানে ইম্প্ৰুভমেণ্ট কৰিব লাগিব ইয়াৰ পাছত মানে যিখিনি নেক্সট টুৰ হ'ব তাৰ কাৰণে আকৌ জুলাইত সিহঁতৰ হেৰি আছে কি কয় ইয়াৰ ওপৰতে মানে এতিয়া যিখিনি কৰালে তাৰপৰা তাই উন্নত হৈছে নাই হোৱা সেইখিনি টেষ্ট হ'ব তাৰ পাছতে যিকোনো টীমত বা হেৰিত পোৱা হ'ব যিকোনো টুৰত তাৰ আগতে একো নহয় কিন্তু যিখিনি টাৰ্গেট দিয়া আছিলে সেই টাৰ্গেটখিনি পূৰা কৰিব লাগিব তাই এতিয়া বৰ্তমান 30 তাৰিখমানলৈকে আছে বুলি ধৰক মানে কিয় তাই আকৌ গুৱাহাটীত কেইদিনমানৰ কাৰণে যাব ফিটনেছ মানে ট্ৰেইনিং কৰিবৰ কাৰণে তাৰ আগতে ইয়াত মই তাইক 10 দিনমান তাই থাকিম বুলি ক'লে তাৰপিছত 10 দিনমান মই স্পেচিফিক চাই দিব লাগে সেইটোৱে মানে কাৰণ মাজতে তাই ৰাণ অহা নাছিলে তো এতিয়া সেইটো কাৰণে সিহঁতৰ টাৰ্গেটেড কেম্পত যিখিনি মানে কৰোৱা হৈছে সেইখিনিহে আমি ইয়াত কৰাব লাগে যাতে সেই বস্তুখিনি আকৌ দ্বিতীয়বাৰ ভুলটো নহয়গৈ বেটিংটো মই মেইনলি চাই আছোঁ